এই পূজা কৰিলেও দেখো পৃথিৱীৰ খেতিয়কৰ বাবে পানী উপস্থিত গতিকে পিতা ইমানতেই ইন্দ্ৰ পূজা বন্ধ কৰক। আৰু সেই কথা শুনি পিতাকে পুত্ৰ শুনিছে তেন্তে পুত্ৰ কোৱাচোন কোন দেৱতা কোন স্থানত এই পূজা কৰিলে পৃথিৱীৰ খেতিয়কৰ বাবে পানী উপস্থিত কৰিব। আৰু সেই কথা শুনি কৃষ্ণই ৰৈ নাথাকিলে ওচৰতে থকা গোবৰ্ধন আঙুলিয়াই পিতাকক পূজাত কৰা দেখিলে আৰু পিতাকক ক'লে যে ইন্দ্ৰ পূজা বন্ধ কৰক, অন্য স্থানত অন্য দেৱতাক পূজা কৰক। সেই সময়তে বৃন্দাবনত সেই গোপবালক আৰু ভকতসকলৰ লগতে আমিও আছিলো। আমি থাকি লগে লগে এটা কথা লগাই দিলো